নমস্কাৰ আসামিজ কনসেপ্ট চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। তো আমি ভাবিছিলো ন 2020 চনটো আটাইতকৈ ওয়ার্স্ট ইয়াৰ করোনা ভাইরাস অলমোস্ট গোটেই মানে বছৰটোৱে মানে লকডাউনতে গুচি গ'ল। তো আশা কৰিছিলো আৰু 2021 চনটো আহক সোনকালে আৰু ভাল ভাল নিউজ শুনিম, করোনা ভাইরাসৰ কেছ কমক, মুঠতে ভাল হওক আৰু করোনা ভাইরাসৰ সিচুৱেশ্যনটো আছিলে। লগতে আমি আৰু কি দেখিলো, দুখন দেশৰ মাজত যুদ্ধ। I don't even know what to do. I get scared, but not really that much. I do anything for my people, but I don't know what to do. I'm just 10. I'm just 10. তো একচুৱেলি মানে এই গোটেই সিচুৱেশ্যনটো কিয় ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত যুদ্ধ হৈ থাকে আৰু মানে ইতিহাস কি এই গোটেই মানে কনফ্লিক্টটোৰ, আৰু আচলতে মেইন কথাটো হৈছে কি ইণ্ডিয়াৰ ওপৰত কি ধৰণে প্ৰভাৱ পৰিব এই গোটেই যুদ্ধখনৰ। তো এই বিষয়ে আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ চেষ্টা কৰোঁ। আমি যদি বৰ্তমান মেপখন চাওঁ, বৰ্তমান কি হৈ আছে, ইজৰাইল নামৰ এখন কাণ্ট্ৰি ৱৰ্ল্ড মেপত এক্সিষ্ট কৰে, কিন্তু 1948ৰ আগত ৱৰ্ল্ড মেপত ইজৰাইল নামৰ কাণ্ট্ৰি এখন এক্সিষ্টেই কৰা নাছিলে। ইজৰাইল নামৰ কোনো এখন দেশেই নাছিলে। চ' একচুৱেলি আগতে গোটেইখন আছিলে পেলেষ্টাইন, তাৰপিছত ইজৰাইল ফৰ্ম হ'ল 1948ৰ পিছত। গোটেই কাহিনীটো ষ্টাৰ্ট হৈছিলে World War Iৰ পিছত। আগতে কি আছিলে, বিভিন্নখন মানে ইউৰোপীয়ান কাণ্ট্ৰিত বিয়পি আছিলে জিউছ মানুহবিলাক, আটাইতকৈ বেছি আছিলে জাৰ্মান। কিন্তু কি হৈছিলে, ইউৰোপীয়ান মানুহসকলে মেইনলি মানে জিউছ মানুহখিনিক মানে বহুত মানে পৃথকে ব্যৱহাৰ কৰি World War I শেষ হ'ল। তাৰপিছত যেতিয়া জাৰ্মানীত হিটলাৰ যেতিয়া পাৱাৰত আহিলে, যিমানখিনি জিউছ মানুহ আছিলে বহুত জিউছ মানুহক মাৰি পেলাইছিলে, বহুতৰ ঘৰ কাঢ়ি লৈছিলে। এটা বেয়া চিটুৱেশ্যন ক্ৰিয়েট হৈছিলে জিউছ মানুহখিনিৰ বাবে। তো জিউছ মানুহখিনিয়ে মানে ইউৰোপীয়ান মানে গোটেই দেশবিলাকত মানে নিজকে বহুত আনছেফ ফিল কৰি, তো তেওঁলোকে ফিল কৰিছিলে যে তেওঁলোকৰ নিজৰ এখন কাণ্ট্ৰি হোৱা হ'লে তেওঁলোকে য'ত মানে নিজকে সুৰক্ষিত বুলি অনুভৱ কৰিব পাৰিলেহেঁতেন। World War I হোৱাৰ আগতে মানে কি হৈছিলে, বৰ্তমান পেলেষ্টাইন যিখন কাণ্ট্ৰি, বৰ্তমান পেলেষ্টাইনৰ গোটেই মানে জেগাটো, এতিয়া ইজৰাইলো ইনক্লুডেড আছে, গোটেই জেগাটোত মানে অটোমান এম্পায়াৰে ৰাজত্ব কৰিছিলে। তাৰপিছত UK অৰ্থাৎ ইউনাইটেড কিংডমে হৰুৱাই দিলে অটোমান এম্পায়াৰ, তাৰপিছত ব্ৰিটিছ ৰুল আহি গ'ল। তো ব্ৰিটিছে মানে কেপচাৰ কৰি ল'লে গোটেই পেলেষ্টাইন এৰিয়াত। যিহেতু UK অলৰেডি World War I জিকিলে আৰু পেলেষ্টাইনত মানে অধিকাৰ হৈ গ'ল UK। চ' সেইকাৰণে কি কৰিলে, জিউছখিনিক পাৰ্মিশ্যন দিলে যে তেওঁলোকে ইয়াত আহি ছেটেলমেণ্ট কৰিব পাৰে আৰু নিজৰ ঘৰ বনাই থাকিব পাৰে। তাৰপিছত বহুত মানুহ মানে বিভিন্নখন মানে ইউৰোপীয়ান দেশৰ পৰা বহুত জিউছ আহি পেলানি পেলেষ্টাইনত থাকিবলৈ আৰম্ভ। একচুৱেলি আমি এটা কথা ভাবিব পাৰোঁ ন, যে ইমানখিনি ঠাই আছিলে পৃথিৱীত জিউছ মানুহখিনি অৰ্থাৎ ইহুদিখিনি, যে ইয়াৰলৈ কিয় আহিছিল, পেলেষ্টাইনলৈ কি আহিছিল, বেলেগ জেগালৈতো যাব পাৰিলে। মানে ইয়াৰ প্ৰধান কাৰণটো হৈছে পেলেষ্টাইনত এটুকুৰা ঠাই আছে জেৰুচালেম বুলি। চ' সেই ঠাই টুকুৰা জিউছ লোকসকলে, ইহুদিসকলে বহুত পবিত্ৰ মানে, অকল ইহুদি বুলি নহয়, মুছলিমসকলেও বহুত পবিত্ৰ মানে, আৰু খ্ৰীষ্টান লোকসকলেও বহুত পবিত্ৰ মানে। তিনিটা বেলেগ বেলেগ ধৰ্মৰ লোকসকলে সেই ঠাইডোখৰ মানে বহুত পবিত্ৰ মানে। চবৰে নিজৰ নিজৰ বেলেগ বেলেগ বিলিফ আছে, বিশ্বাস আছে, যাৰ বাবে তেওঁলোকে পবিত্ৰ মানে। চ' আহিলে জিউছখিনি, অহাৰ পিছত মানে কি হ'ল, অলৰেডি প্ৰব্লেম ষ্টাৰ্ট হ'লেই। যেতিয়া UK মানে বহুত ট্ৰাই কৰিছিলে, গোটেই জেগাটো কণ্ট্ৰলত কাৰ আছিলে, UKৰ কণ্ট্ৰলত আছিলে। UK বহুত ট্ৰাই কৰিছিলে যে পেলেষ্টাইনিয়ান লোকসকল আৰু যিখিনি ইহুদি আছিলে তেওঁলোকক বুজাব। আৰু একচুৱেলি ইণ্ডিয়াত যেনেকৈ কৰিছিলে ন পাৰ্টিশ্যন, তো ব্ৰিটিছৰ কাম সেই তেতিয়াৰ পৰাই তেনেকুৱা আছিলে। সেই দেশখনকো পাৰ্টিশ্যন কৰিব বিচাৰিছিলে, দুভাগ কৰি পেলানি এখন পেলেষ্টাইন আৰু এখন ইজৰাইল বনাব বিচাৰিছিলে। জিউছ মানুহখিনি অবভিয়াছলি তেওঁলোকে এগ্ৰী হৈ আছিলে, কাৰণ অলৰেডি একো তেওঁলোকৰ লেণ্ড নাছিলে। কিবা এটা জেগা পাইছে য'ত তেওঁলোকে নিজকে ছিকিউৰ ফিল কৰিব পাৰিব আৰু নিজৰ এখন কাণ্ট্ৰি হ'ব ন। গোটেই পৃথিৱীৰ ভিতৰত এখনেই এতিয়া বৰ্তমান ইহুদি কাণ্ট্ৰি আছে, ইজৰাইল। চ' এনিৱেজ ইহুদিখিনিয়ে মানি গ'ল, কিন্তু পেলেষ্টাইনিয়ান লোকসকলে মনা নাছিলে, আৰু আশে পাশে থকা যিখিনি আৰব কাণ্ট্ৰিজ আছিলে, ইজিপ্ত, জৰ্ডান, কোনো মনা নাছিলে। প্ৰব্লেম বাঢ়ি গৈ থাকিলে। তাৰপিছত ব্ৰিটিছৰ লাষ্টত তাত মানে আৰু নোৱাৰিলে থাকিবলৈ, আৰু প্ৰব্লেমটো ছল্ভ কৰিব নোৱাৰিলে, পাৰ্টিশ্যনো কৰিব নোৱাৰিলে, দুখন দেশ বনাব নোৱাৰিলে। তাৰপিছত ব্ৰিটিছে 1948ত ওলাই গ'ল তাৰ পৰা। ব্ৰিটিছ যোৱাৰ পিছতে 1948ত যিখিনি ইহুদি লোক আছিলে, জিউছখিনি যিমান এৰিয়ালৈকে মানে তেওঁলোক বিয়পি আছিলে, সেই গোটেই এৰিয়াটো কাভাৰ কৰি তেওঁলোকে এখন নতুন কাণ্ট্ৰি ফৰ্ম কৰিলে আৰু নাম দিলে ইজৰাইল। তাৰপিছত কি হ'ল, ফৰ্ম হোৱাৰ পিছত এৰবছ কাণ্ট্ৰিটো মানে মনা নাছিলে
তাৰপিছতো মানে বহুতখিনি ৱাৰ হ'ল 1948ৰ পৰা 1967লৈ তো যিমান ৱাৰ হ'ল প্ৰায়বিলাক ৱাৰতে ইজৰাইল জিকিলে আৰু প্ৰায়বিলাক জেগাৰ সিহঁতি আৰু কেপচাৰ কৰিলে প্ৰথমে যিমান আছিলে ৱাৰ হোৱাৰ পিছত আৰু কিছুমান জেগা কেপচাৰ কৰি ল'লে কিন্তু মেইন কথাটো হৈ আছিলে এতিয়া যিডোখৰ জেৰুচালাম আছিলে পবিত্ৰ ঠাই সেইডোখৰলৈ বহুত বেছি তথাপিও ডিস্পিউট হৈ আছিলে পেলেষ্টিনিয়ান লোকসকলে নেৰে কোনোপধ্যে ইজৰাইলীখিনিও নেৰে এতিয়া ইজৰাইলীখিনিও লাগে পেলেষ্টিন জেৰুচালাম জেগাডোখৰ তো কি কৰিলে তাত ইণ্টাৰফেয়াৰ কৰিলে ইউনাইটেড নেশ্যনছ সেই গোটেই পাৰ্টিকুলাৰ এৰিয়াটো যিহেতু মানে দুইফালে মনাই নাই তো সেই গোটেই পাৰ্টিকুলাৰ এৰিয়াটো ইণ্টাৰনেশ্যনেল প্ৰপাৰ্টি কৰিলে এতিয়াও গোটেই ইণ্টাৰনেশ্যনেল প্ৰপাৰ্টি হয় এইটো ইউনাইটেড নেশ্যনৰ আণ্ডাৰত আছে এটা মেপখন চালে আচৰিত লাগিব দেই গোটেই কাণ্ট্ৰিখনৰ যদি মেপখন চাওঁ আমি গোটেই মানে কি হৈ আছে টুকুৰা টুকুৰা হৈ আছে মানে জেগাবিলাক আমি যদি চাওঁ কিছু অংশ মানে ইজৰাইলৰ আছে মাজতে কিবা এটা টুকুৰা আকৌ পেলেষ্টিনিয়ান যেনেকৈ গাজা ষ্ট্ৰিপ তাৰ মাজতে আকৌ ইজৰাইলৰ অংশ আছে আৰু ৱেষ্টাৰ্ণ পাৰ্টটো আছে পেলেষ্টিনিয়ান গোটেই গাজা এৰিয়াটো কণ্ট্ৰলত আছে হামাছ নামৰ এটা টেৰৰিষ্ট অৰ্গেনাইজেশ্যনৰ আৰু যিটো ৱেষ্টাৰ্ণ পাৰ্ট আছে তাত এটা প্ৰপাৰ পেলেষ্টিনিয়ান গভৰ্ণমেণ্ট বডি আছে ইণ্ডিয়া একচুৱেলি ফাণ্ডো প্ৰভাইড কৰে অকল ইণ্ডিয়া নহয় বহুত মানে বেলেগ বেলেগ কাণ্ট্ৰিৰ মানুহে পেলেষ্টিনিয়ান লোকসকলৰ বাবে বছৰি বছৰি মানে ফাণ্ড মানে প্ৰভাইড কৰে তো এতিয়া ৰিচেণ্ট কি হ'ল একচুৱেলি মানে ইজৰাইলী কোৰ্টে এটা জাজমেণ্ট দিছিলে ঠিক আছে জাজমেণ্ট এটা দিছিলে পেলেষ্টিনৰ এটা পাৰ্টিকুলাৰ এৰিয়াৰ কিছু মানে লোকক সেই ঘৰ খালী কৰিব দিছিলে তাত মানে ইজৰাইলী লোকৰ ছেটেলমেণ্ট হ'ব তো সেইটোলৈ প্ৰতিবাদ আৰম্ভ হ'ল গাজাৰ লগত একো ৰিলেটেড নাছিলে ৱেষ্টাৰ্ণ ছাইডটোত হৈছিলে তো হ'ল কি গাজাত থকা যিটো মানে টেৰৰিষ্ট গ্ৰুপ হামাছে তো কি কৰিলে ৰকেট মানে ফায়াৰ কৰিবলৈ ধৰিলে ইজৰাইললৈ আৰু ইজৰাইলত কি আছে এটা আইৰণ ডোম আছে য'ত মানে সিহঁতি কি কৰে ওপৰৰ পৰাই মানে অলপ ডিষ্টেঞ্চৰ পৰাই মানে ওপৰৰ পৰা যদি কিবা ৰকেট আহে আগে ডিটেক্ট কৰিলে আৰু ৰকেটটো মানে ব্লাষ্ট কৰি দিয়ে ওপৰতে চ' তথাপিও মানে সিহঁতি একেলগতে 200-300 তেনেকৈ ৰকেট ফায়াৰ কৰাৰ কাৰণে কি হৈছিলে অলপ মানে ইজৰাইলী লোকৰ মৃত্যু হ'ল ইজৰাইলো মানে ৰিটেলিয়েশ্যন কৰিছোঁ বুলি ধুমধাম গাজাত কি কৰিলে এয়াৰ ষ্ট্ৰাইক কৰিবলৈ আৰম্ভ কৰি দিলে তাত যিসকল সাধাৰণ লোক আছিলে বহুত সাধাৰণ লোকৰ মৃত্যু হ'ল সৰু সৰু বাচ্চা মৃত্যু হৈছে মহিলা লোকৰ মৃত্যু হৈছে বহুত মানুহ মৃত্যু হৈছে বহুত বিল্ডিং উৰি গৈছে ইমান ডাঙৰ এটা চিটুৱেশ্যন ক্ৰিয়েট হৈ গৈছে অবভিয়াছলি ইউনাইটেড নেশ্যনৰ মিটিং হ'ব গোটেই বহুতবিলাক দেশে মানে মিলি পেলানি মিটিং কৰিছে যে চিটুৱেশ্যনটো কি ধৰণে সমাধান কৰিব পৰা যায় কি কৰা যায় চবৰে নিজৰ মন্তব্য দিছে In conclusion, I reiterate India's strong support to the just Palestinian cause and its unwavering commitment to the two-state solution. এতিয়া এটা কথা আকৌ ইণ্ডিয়াত কিন্তু এই বস্তুটোলৈ মানে দুটা ধৰণৰ গ্ৰুপ দেখা গৈছে কিছুমানে পেলেষ্টিনক ছাপোৰ্ট কৰিছে কিছুমানে ইজৰাইলক ছাপোৰ্ট কৰিছে টুইটাৰতে আমি দেখিছোঁ দুটা বেলেগ বেলেগ ট্ৰেণ্ডিং হৈছিলে ইজৰাইলৰ মানে লেণ্ড অকুপেশ্যনক লৈ ছাপোৰ্ট কৰা নাই ইউনাইটেড নেশ্যনত কেতিয়াও ইয়াৰ ৰিজন কি আছে ইয়াৰ ৰিজনটো মেইন হৈছে কি এতিয়া যদি ইণ্ডিয়াই যদি ইজৰাইলক মানে প্ৰতিটো বস্তুত যদি ছাপোৰ্ট কৰে লেণ্ড অকুপেশ্যনক লৈ স্পেচিয়েলি তো তেতিয়া কি হ'ব ইণ্ডিয়াৰো বহুত লেণ্ড মানে পাকিস্তানে অকুপাই কৰি আছে যেনেকৈ আমি জানো পাকিস্তান অকুপাইড কাশ্মীৰ চাইনাৰ কিছুমান লেণ্ড অকুপাই কৰি আছে তো ইউনাইটেড নেশ্যনত এইবিলাক মানে টপিকত লৈ ডিছকাশ্যন হৈ থাকে ইণ্ডিয়াই এতিয়াও ট্ৰাই কৰি আছে এইবিলাক জেগা ইণ্ডিয়াত মানে আকৌ ঘূৰাই আনিবলৈ ইণ্ডিয়ান টেৰিটৰীৰ ভিতৰত আনিবলৈ চ' এনিৱেজ এইটোৱে আছিলে এই গোটেই চিটুৱেশ্যনটোৰ লগত ৰিলেটেড অলপ সাধাৰণ ভাষাত জনাবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগিলে তেন্তে শ্বেয়াৰ কৰিব নাপাহৰিব আজিলৈ আহিছোঁ তেতিয়াহ'লে